আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইন্টেলিজেন্স ব্যুৰোৰ আন্ডাৰত হ'বলগীয়া এটি বৃহৎ নিযুক্তি পৰীক্ষাৰ বিষয়ে। ইন্টেলিজেন্স ব্যুৰো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰৰ আন্ডাৰত হ'ব। এছিষ্টেণ্ট চেণ্ট্ৰেল ইন্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ এক্সামিনেশ্যন 2025। এই পৰীক্ষা পাছ কৰাৰ পিছত আপোনালোকে বিভিন্ন ইন্টেলিজেন্স অফিচাৰ গ্ৰেডত চাকৰি পাব আৰু ইয়াৰ বাবে মাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল। Online applications are invited from Indian nationals for direct recruitment to the post of Assistant Central Intelligence Officer Grade 2 Executive SCIO 2 Executive in the Intelligence Bureau, Ministry of Home Affairs, Government of India. তেওঁলোকৰ অফিচিয়েল ৱেবছাইট দুটা আছে, www.mha.gov.in আৰু www.ncs.gov.in। নন মিনিষ্ট্ৰিয়েল নন গেজেটেড গ্ৰুপ চি চাকৰি, দৰমহা খুব ভাল, 44,900 পৰা আৰম্ভ কৰি 1,42,400 টকা। ইয়াৰ বাহিৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি এলাৱেঞ্চ পাবলগীয়া আছে, হাউচ ৰেণ্ট, মেডিকেল, DA সকলো বস্তু পাব। ইয়াৰ বাহিৰে স্পেচিয়েল ছিকিউৰিটি এলাৱেঞ্চ পাব 20% অফ বেচিক পে' আৰু কেছ কম্পেনচেশ্যন পাব, হলিডে ইত্যাদি যদি আপুনি কাম কৰিবলগীয়া হয়। আনৰিজাৰ্ভ 1537 2025 চনৰ বাবে চিট খালী, মানে পদ খালী হৈছে। EWS 442, OBC 946, SC 566, ST 226, টোটেল 3,717টা 2025 চনৰ বাবে পদ খালী। প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণে পদ খালী হৈ থাকে। শিক্ষাগত অৰ্হতা চাওক, অকল কৈছে গ্ৰেজুৱেশ্যনৰ ইকুইভেলেণ্ট, গ্ৰেজুৱেশ্যন বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী হ'লেই হ'ল UGC ৰিকগনাইজ বিশ্ববিদ্যালয়ৰ পৰা। আৰু ডিজাৰেবল কৈছে কম্পিউটাৰ নলেজ থাকিব লাগে, আজিকালি চবৰ থাকেই, সেইটো কেছ নাই। 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 10/8/2025 যদি গণনা কৰে। SC ST OBC PWD এক্স ছাৰ্ভিচমেনসকলক যেনেকৈ ৰেহাই দিবলগীয়া আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো ৰেহাই দিব। অ'কে, ইয়াৰ বাহিৰে আপোনালোকৰ চাকৰিটো অল ইণ্ডিয়া ট্ৰান্সফাৰ হ'ব, অকল এটা জেগাত ৰৈ নাথাকে। আৰু ৰিটেন পৰীক্ষা হ'ব। ৰিটেন পৰীক্ষাত Tier 1 পৰীক্ষাত 100 অবজেক্টিভ টাইপ MCQ হ'ব আৰু কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ষ্টাডিজ, নিউমেৰিকেল এপ্টিটিউড, ৰিজনিং, লজিকেল এপ্টিটিউড, ইংলিছ ইত্যাদি মিক্স কৰি 1 ঘণ্টীয়া পৰীক্ষা 100 মাৰ্কছৰ হ'ব। 5টা পাৰ্টত ডিভাইড কৰা হ'ব, 20টাকৈ কুৱেশ্যন থাকিব, প্ৰত্যেক কুৱেশ্যন 1 মাৰ্ককৈ থাকিব। যদি ভুল কৰে নিগেটিভ মাৰ্কিং হ'ব 1/4। আৰু ৰিটেন পৰীক্ষা Tier 2 এইটো ডেছক্ৰিপটিভ হ'ব, লিখিত পৰীক্ষা হ'ব, 50 মাৰ্কৰ হ'ব। এছে 20 মাৰ্ক পাব, ইংলিছ কম্প্ৰিহেনশ্যন 10 মাৰ্ক, লং এনচাৰ টাইপ কুৱেশ্যন 2টা কুৱেশ্যন পাব 10 মাৰ্কৰ কাৰণে। আৰু প্ৰত্যেক কুৱেশ্যনে মানে 10 মাৰ্কৰে, 2 কুৱেশ্যন অফ 10 মাৰ্কছ ইচ। আৰু এইটো বেছড হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত, ইকনমিক্সৰ ওপৰত, ছ'চিঅ' পলিটিকেল ইছ্যু এটচেট্ৰা। 20 মাৰ্ক থাকিব, টোটেল 50 মাৰ্ক হ'ব, 1 ঘণ্টীয়া পৰীক্ষা হ'ব। তাৰপিছত লাষ্টত থাকিব ইণ্টাৰভিউ। ইয়াৰতো কোনো চিলেবাছ দিয়া নাই, কিন্তু ইয়াৰ লগত জড়িত আপোনালোকে প্ৰশ্ন পাব। গতিকে ইয়াৰ লগত জড়িত আপোনালোকে বিভিন্ন প্ৰকাৰৰ ভিডিঅ' চাওক, ইয়াৰ লগত জড়িত অলপ বস্তু ৰিচাৰ্চ কৰক, মডেল ৰেফাৰেঞ্চ টেক্সট কিনক, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাওক, তেতিয়া বহুতখিনি আইডিয়া পাব। Tier 3 ইণ্টাৰভিউ যদি পাছ কৰে, সেইটো মানে ইয়াৰ লগত জড়িত প্ৰশ্ন সুধিব ইণ্টাৰভিউত, 100 মাৰ্কৰ হ'ব, তাৰপিছত আপোনাৰ চাকৰি হৈ যাব। পৰীক্ষা চেটটো মই অকল অসমৰে ক'ম। অসমৰ ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে, শিলচৰত আছে, তেজপুৰত আছে, ঠিক আছে। গতিকে অসমত 5টা জেগাত আছে, ধুনীয়াকৈ আপোনালোকে পৰীক্ষা দিব পাৰিব। পৰীক্ষা চেণ্টাৰ খালে এবাৰ হোৱাৰ পিছত কিন্তু চেঞ্জ কৰিব নোৱাৰে, ভালকৈ ভাবি চিন্তি কৰিব। আৰু ইয়াৰ বাহিৰে আপোনাৰ অন্যান্য গুৰুত্বপূৰ্ণ কথা ইয়াত কৈছে যে পাৰফৰ্মেঞ্চ আৰু নৰ্মেলাইজেশ্যন অফ মাৰ্কছ এইটো হ'ব, কাট অফটো সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 19 জুলাই আৰু পে'মেণ্ট কৰিব পাৰিব 10 আগষ্টলৈকে।
10 আগষ্টলৈকে পে'মেণ্টো কৰক। 10 আগষ্ট বা 12লৈকে দিছে বাৰু এপ্লাই কৰাৰ। যি বস্তু বিচাৰে চব দিয়ক। ইমেইল ID এক্টিভ, মোবাইল নাম্বাৰটো থাকিব লাগিব আৰু অন্যান্য যি ডকুমেণ্ট লাগে, ছিগনেচাৰ, ডকুমেণ্টছ, এডুকেশ্যনেল, কাষ্ট, ফটোগ্ৰাফ, এইবোৰ যি লাগে চব দিব লাগিব। কেণ্ডিডেটসকলে ৰিক্ৰুটমেণ্ট প্ৰচেছিং চাৰ্জ 550 টকা দিব লাগিব সকলোৱে। মেল, UR, EWS, OBC এক্সামিনেশ্যন ফি 100 টকা, প্ৰচেছিং ফি 550, 650 টোটেল হ'ব। SC ST ফিমেল কেণ্ডিডেট, এক্স ছাৰ্ভিচমেনসকলে এক্সেমটেড, কিন্তু 100 টকা দিব লাগিব। ৰিক্ৰুটমেণ্ট প্ৰচেছিং চাৰ্জ টোটেল মিলাই 550। বেংকিং চাৰ্জেছটো থাকিবই। অনলাইন অফলাইন মোডত পইচা দিব পাৰিব। 10 আগষ্ট লাষ্ট ডেট, গতিকে আপোনালোকে এপ্লাই কৰক। ফেক দিলে নহ'ব। NOC দিব লাগিব কোনোবা যদি ক'ৰবাত চাকৰি কৰি আছে। ফটোগ্ৰাফ ভাল এতিয়াৰ, 12 পাছ, মেট্ৰিকৰ, গ্ৰেজুৱেশ্যনৰ, কাষ্ট চাৰ্টিফিকেট ইত্যাদি বস্তু দিব লাগিব। এইকেইটা মূল কথা। আশা কৰোঁ আপোনালোকে গম পালে যে IB, ICO, ICAO কি পৰীক্ষা হয় আৰু কেনেকৈ আপোনালোকে ইয়াত চাকৰি লাভ কৰিব পাৰিব। যদি 2025 চনত ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকৰ এতিয়াই এপ্লাই কৰক। আৰু যদি 26, 27, 28 পিছত যদি চাইছে তেতিয়াহ'লে আপোনালোকে গম পালে যে ইণ্টেলিজেঞ্চ ব্যুৰ' পৰীক্ষাটো কি হয়, কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ ইয়াত দৰমহা পাব, কেনেকৈ পৰীক্ষা হয়, ক'ত পৰীক্ষা হয় ইত্যাদি কথা। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।